টঙলা হত্যাকাণ্ডৰ লগত সংগতি ৰাখি বিতৰ্কিত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া যি বিতৰ্কিত মন্তব্য এতিয়া সংবাদ মাধ্যমত যথেষ্ট তোলপাৰ লগোৱা দেখিবলৈ পোৱা গৈছে বন্ধুসকল মই প্ৰথমতে তেখেতৰ আৰক্ষী বিষয়া গৰাকীৰ যি বিতৰ্কিত মন্তব্য এই মন্তব্যক প্ৰথমতে আপোনালোকক দেখুৱাবলৈ গৈ আছো এই মন্তব্যটো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে যদি চাই তেতিয়াহ'লে আপোনালোকেও বুজি পাব যে তেওঁ কেনেকুৱা ধৰণৰ বিতৰ্কিত মন্তব্য কৰিছিল টঙলা হত্যাকাণ্ডৰ সম্বন্ধে আপুনি আপোনালোকৰ ডিউটিও পালন কৰিব লাগিব স্যাৰ আপোনালোকৰ দাবী আমি তাক ফাঁচিটো বিচাৰো স্যাৰ ফাঁচিটো আমি দিব পাৰা মানুহ নহয় স্যাৰ উলাই দিয়ক আমি জানো উলাই দিব লাগে আমি ৰাষ্ট্ৰীয়ৰ কাৰণে আৰু লগৰ ৰিপৰ্ট দিবহে মামা কথা বলে হাক আৰু মাক দিয়া আপোনালোকে শুনক আৰু নবজি বলে না আপোনালোকে ষ্টেটমেন্টৰ আহিব লাগিব আপোনাৰ সুস্থ আমি নাম তোমাৰ কাহন্তাৰ লিখে দিম আদালতত দিব লাগিব আদালতত আপোনালোকৰ জবানবন্দী ৰিপোৰ্ট সহি হৈ দিব আপোনালোকৰ জবানবন্দী আদালতত ৰিপোৰ্ট হ'ব দৰকাৰ এভিডেন্সত আহিবই লাগিব কিন্তু আজি আমি যিটো শাস্তি আমি দিব নোৱাৰো নহয় আমি দিব নোৱাৰো আপুনি আপোনালোকে যি শিক্ষা দিছে এধৰণে শিক্ষা লৈছে এতিয়া আপোনালোকে যি শিক্ষা দিছে এধৰণে শিক্ষা লৈছে মানুহ মাৰা শিক্ষা দিয়া নাই ইতিমধ্যে বন্ধুসকল আপোনালোকে আৰক্ষী বিষয়াগৰাকীৰ মন্তব্যটো শুনি পালে আৰম্ভণিটো ঠিকেই আছিলে যে অপৰাধীগৰাকীক নাইবা হত্যাকাৰীক শাস্তি প্ৰদান কৰিব পৰা অধিকাৰ তেওঁৰ হাতত নাই নাইবা ৰাইজে বিচাৰি আছে যে অপৰাধীক আমাক গতাই দিয়ক কিন্তু অপৰাধীক ৰাইজৰ হাততো গতাই দিব পৰা অধিকাৰ তেওঁৰ হাতত নাই কিন্তু শেষত কেনেকুৱা ধৰণৰ এটা মন্তব্য কৰিলে যে আপোনালোকে যি ধৰণে শিক্ষা দিছে সেই ধৰণে শিক্ষা লৈছে বাহ ধন্যবাদ জনাইছো সেলুট জনাইছো আপোনাক কি যে সুন্দৰ মন্তব্য কৰিছে জলাজুইত কেনেকৈ ঘি ঢালিব লাগে বন্ধুসকল যদি আপোনালোকৰ শিকিবলৈ মন আছে তেখেতৰ পৰা শিকি ল'ব পাৰে কিয়নো এতিয়া এনেকুৱা ধৰণৰ এটা অৱস্থা হৈ গৈছে দবদবকে জুই জ্বলি থকাৰ দৰে এটা সমস্যা নাইবা এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহি পৰিছে এনেকুৱা ধৰণৰ পৰিস্থিতিত তেখেতৰ এনে ধৰণৰ মন্তব্যবোৰে জলাজুইত ঘি ঢালি দিয়াৰ দৰে অৱস্থা নাই হোৱা নে মহোদয় মই আপোনাৰ পৰা দুটামান কথা জানিব বিচাৰিছো যে অপৰাধীক শাস্তি প্ৰদান কৰিব পৰা যদি আপোনাৰ অধিকাৰ নাই অপৰাধীক ৰাইজৰ হাতত গতাই দিব পৰা যদি আপোনাৰ অধিকাৰ নাই তেতিয়াহ'লে কাৰোবাৰ চৰিত্ৰত দাগ লগাবলৈ আপোনাক কোনে অধিকাৰ দিলে আপুনি ক'ব বিচাৰে যে তেওঁলোকৰ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত গাফিলতি আছে তাৰ মানে তেওঁলোকৰ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত গাফিলতি থকাৰ বাবেই যদি আজি ইমান ডাঙৰ এটা ঘটনা সংঘটিত হ'বলৈ পাইছে তেতিয়াহ'লে শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত মাক বাপেকো সম্পূৰ্ণৰূপে দায়ী গতিকে তেওঁৰ পিতৃ মাতৃকো গ্ৰেপ্তাৰ কৰি লৈ আনিব লাগে কাৰণ আপুনিতো স্পষ্টভাৱে কৈছে ন যেনেকুৱা ধৰণৰ শিক্ষা দিছে তেনেকুৱা ধৰণৰ শিক্ষা গ্ৰহণ কৰিছে মাক বাপেকে তেনেকুৱা ধৰণৰ শিক্ষা প্ৰদান কৰাৰ বাবেই পিতৃয়ে আজি এনেকুৱা ধৰণৰ নিৰ্মম হত্যাকাণ্ড কৰিবলৈ বাধ্য হৈ পৰিছে গতিকে তেওঁৰ মাতৃ আৰু পিতৃক গ্ৰেপ্তাৰ কৰিব লাগে পাৰিবনে মহোদয় গ্ৰেপ্তাৰ কৰিব শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত গাফিলতি কৰাৰ দুখত পিতৃ আৰু মাতৃক গ্ৰেপ্তাৰ কৰি আনিব পাৰিবনে আপুনি নোৱাৰে যদি নোৱাৰে অনুগ্ৰহ কৰি এনেকুৱা ধৰণৰ বিতৰ্কিত মন্তব্য নকৰিব কাৰোবাৰ কুলাৰ পৰা দুটিকৈ সন্তান নাইকিয়া হৈ গৈছে সাধাৰণ কথা নহয় নিজ সন্তানৰ মৃত্যুৰ যন্ত্ৰণা কিমান জন্তু এটাও জানে ছাগলী এজনীও জানে গৰু এজনীও জানে কুকুৰ এজনীও জানে সন্তানৰ বিয়োগৰ যন্ত্ৰণা কিমান নাইবা আত্মীয়জনৰ মৃত্যুৰ যন্ত্ৰণা কিমান আমিতো মানুহ ন তেওঁলোকো মানুহে ন তেওঁলোকৰ কুলাৰ পৰা দুটাকৈ সন্তান কণমানি মৰমৰ সন্তান গাখীৰ খাবলৈ এৰিছিলেহে চাগে 2-3 বছৰ মানৰ আগত তেনেকুৱা ধৰণৰ দুটাকৈ সন্তান নাইকিয়া হৈ গৈছে মৃত্যু মুখত পৰিছে হত্যা কৰিছে কোনোবা দুৰ্বৃত্তই গতিকে মহোদয় আপুনি স্বীকাৰ কৰিব বিচাৰিবনে যে আপোনাৰ যি এই মন্তব্যই তেওঁলোকৰ পিতৃ আৰু মাতৃৰ অন্তৰত আঘাত হানিছে তেওঁলোকৰ আত্মীয় লোকসকলৰ অন্তৰত আঘাত হানিছে দুখীক আৰু অধিক দুখী কৰিছে
বুলি আপুনি নিজকে স্বীকাৰ কৰি ল'বনে বাৰু বেলেগৰ কথা ক'বলৈ যোৱা নাই মোৰ অন্তৰত কিন্তু ভালকৈ চুই গৈছে মহোদয় কিয়নো সকলোৰে বাবে নিজ সন্তান অতিকৈ মৰমৰ হয় মোৰ সন্তান যদি মোৰ বাবে অতিকৈ মৰমৰ হয় আপোনাৰ সন্তান যদি আপোনাৰ বাবে অতিকৈ মৰমৰ হয় তেওঁলোকৰ সন্তানো চাগে তেওঁলোকৰ বাবে অতিকৈ মৰমৰ আছিল এই অতিকৈ মৰমৰ সন্তান দুটিয়ে আজি তেওঁলোকৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে গতিকে তেওঁলোকৰ যন্ত্ৰণা তেওঁলোকৰ বেদনা তেওঁলোকৰ দুখৰ পৰিমাণ কিমান তেওঁলোকেহে বুজি পাইছে গতিকে আমি কাৰোবাৰ দুখৰ যদি সমভাগী হ'ব নোৱাৰো তেতিয়াহ'লে সেই দুখীক আৰু দুখ প্ৰদান কৰাৰ অধিকাৰ কাৰোৰ হাততে নাই ধন্যবাদ জয় আই অসম